Students, মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক model auxiliaries বিষয়ে বুজাই দিছিলোঁ. What I have said? I said that model auxiliaries are part of auxiliaries. Model auxiliaryবোৰ auxiliariesৰ part হয়. Auxiliaryবোৰ ভাৰ্বৰে এটা part. আমি যদি ইংলিছৰ parts of speechৰ ভাৰ্বটোলৈ চাওঁ, যিবোৰ শব্দৰ কোনো কাৰ্য কৰা বা হোৱা বুজায়, গোটেই ভাৰ্ববিলাকক আমি দুটা ভাগত ভগাই লৈছিলোঁ, অক্সিলাৰী ভাৰ্বছ বা হেল্পিং ভাৰ্বছ আৰু মেইন ভাৰ্ব। মেইন ভাৰ্ববোৰ সহায় কৰিবলৈ বাক্য এটাত কিছুমান সহায়কাৰী ভাৰ্ব থাকে, সেইবিলাকক হেল্পিং ভাৰ্ব বা অক্সিলাৰীজ ভাৰ্ব বুলি কোৱা হয়। লগতে তোমালোকক বুজাইছিলোঁ যে সেই অক্সিলাৰী ভাৰ্বছবিলাকক আকৌ দুই ভাগত আমি ভগাই লৈছিলোঁ, প্ৰাইমাৰী অক্সিলাৰীজ আছিলে আৰু মডেল অক্সিলাৰীজ আছিলে। আমি বেচিকেলি 10টা মডেল অক্সিলাৰীজ আমি পাইছিলোঁ, কেন, কুড, উইল, উড, মে, মাইট, শ্বেল, শুড, মাষ্ট আৰু অট। মই তোমালোকক কৈছিলোঁ যে আমি অহাবাৰ ভিডিঅ'ত মে আৰু মাষ্টৰ ওপৰত পঢ়িম। মে আৰু মাষ্ট কেতিয়া ব্যৱহাৰ কৰা হয়। তোমালোকক এই নোটটো মই লিখি ল'বলৈ দিছিলোঁ, তোমালোকে নিশ্চয় লিখি লৈছা। চ' কি লিখা আছে, মই নোটটো তোমালোকক কি দিছিলোঁ? Models are helping verbs that are placed before ordinary verbs. Modelsবিলাক helping verbs. মই তোমালোকক অলৰেডি বুজাই দিছোঁ। Models are helping verbs. Helping verbs বা auxiliary verbs বুলি কোৱা হয়, যিটো মূল ভাৰ্বটোক সহায় কৰে, সেইকাৰণে সিহঁতক সহায়কাৰী ভাৰ্ব, হেল্পিং ভাৰ্ব বুলি কয়। That are placed before ordinary verbs. মডেল ভাৰ্ববোৰ ক'ত ব্যৱহাৰ হয়? মেইন অৰ্ডিনেৰী ভাৰ্বছ মিন্স মেইন ভাৰ্বৰ বিফ'ৰ, আগত ব্যৱহাৰ হয়। These verbs are used to express possibility, certainty and necessity. মডেল ভাৰ্বছবিলাক কিহৰ কাৰণে ব্যৱহাৰ হয়? মডেলছ ভাৰ্ববিলাকে চেণ্টেন্স এটাৰ পচিবিলিটি, সম্ভাৱনীয়তাৰ বিষয়ে প্ৰকাশ কৰে, যে কিবা এটা হোৱাৰ সম্ভাৱনা আছে, যে আজি বৰষুণ দিব পাৰে, সেইটো এটা সম্ভাৱনা হয়নে? এনেকুৱা ধৰণৰ চেণ্টেন্সত আমি মডেলছ ব্যৱহাৰ কৰোঁ। যেনে ইট মে ৰেইন টুডে, মে, আমি মে ব্যৱহাৰ কৰিছোঁ, মেটো এটা মডেল হয়। চ' পচিবিলিটি, সম্ভাৱনা এটা ব্যৱহাৰ দেখাবলৈ আমি মডেল মে আমি ব্যৱহাৰ কৰিছোঁ। দেন চাৰ্টেনিটি, মডেলছ কেতিয়া ব্যৱহাৰ কৰা হয়? যে নিশ্চয়তা বুজাবৰ কাৰণে, যে ইট ইউ মাষ্ট নট বি লেট, তুমি দেৰি কৰা উচিত নহয়, বা ইউ মাষ্ট কাম, তুমি আহিবই লাগিব, তাত চাৰ্টেনিটি এটা আছে, ইউ মাষ্ট কাম, তাৰমানে তুমি আহিবই লাগিব, তাত এটা নিশ্চয়তা আছে, বা হি মাষ্ট কাম, তেওঁ আহিবই। নেচেচিটি, প্ৰয়োজনীয়তা, মডেলছবিলাকে কিবা এটা বস্তুৰ প্ৰয়োজনীয়তা বুজাবলৈও মডেলছ ব্যৱহাৰ কৰা হয়। ঠিক আছে, চ' আমি আজি পঢ়িম মে। মে মডেলটোৰে আমিনো কি বুজাওঁ? মেৰে পাৰ্মিশ্যন বুজোৱা হয়। পাৰ্মিশ্যন কেনেকুৱা ধৰণৰ পাৰ্মিশ্যন? পাৰ্মিশ্যন কি? আমাক কিবা এটা কাম কৰিবলৈ আমাক অনুমতি দিয়াকে কয় পাৰ্মিশ্যন। মে আই কাম ইন বুলি যেতিয়া সোধে, য়েছ ইউ মে কাম, তেতিয়া আমি কি কৰিলোঁ? আমি পাৰ্মিশ্যন দিলোঁ, ইউ মে কাম, তুমি আহিব পাৰা, আমি পাৰ্মিশ্যন দিলোঁ। তোমালোকে ক্লাছত সোমোৱাৰ সময়ত সোধা নাই, মে আই কাম ইন মেম, তেতিয়া তোমালোকে কি কৰা? এটা কুৱেশ্যন সুধিছা যে মে আই কাম ইন, তেতিয়া মই এনচাৰ কি দিম? যে য়েছ ইউ মে। মে মানে ইয়াত পাৰ্মিশ্যন দিয়া বুজাইছে। নেক্সট আছে প্ৰবেবিলিটি বা পচিবিলিটি, সম্ভাৱনীয়তা। এইমাত্ৰ মই তোমালোকক ক'লোঁ ইট মে ৰেইন টুডে, আজি বৰষুণ দিব পাৰে। ইয়াত মে শব্দটোৰে, মে মডেলটোৰে এটা সম্ভাৱনীয়তা বুজাইছে, যে পচিবিলিটি। উইচ, উইচ, মে গড ব্লেছ ইউ, মই এটা তোমাক উইচ কৰিছোঁ, মই এটা আশা ৰাখিছোঁ যে ভগৱানে তোমাক আশীৰ্বাদ দিয়ক, ডেট ইজ
wishing, may God bless you. Then may মডেলটো উইচ হিচাপেও ব্যৱহাৰ হৈছে choice কিবা এটা কোনটো পছন্দ কৰিম I may go to the zoo or cinema hall মোৰ এটা মই ইয়াত পছন্দ কৰিছোঁ যে মই জুলৈ মই চিৰিয়াখানালৈ যাব পাৰোঁ মোৰ এইটো এটা choice. Then guess অনুমান আমি কেতিয়াবা অনুমান বুজাবলৈও মে মডেলটো ব্যৱহাৰ কৰোঁ কেনেকুৱা ধৰণৰ যে মই যিটো ক'লোঁ সম্ভাৱনীয়তা আৰু অনুমান একে ধৰণৰ যে মই গেছ কৰিছোঁ যে ইট মে ৰেইন টুডে হি মে কাম টুডে তেওঁ আহিব পাৰে আজি মই এটা অনুমান কৰিছোঁ ঠিক আছে চ' তেতিয়াও আমি মে ব্যৱহাৰ কৰোঁ চ' আমি মে কেতিয়া ব্যৱহাৰ কৰোঁ পাৰ্মিশ্যন দিবৰ কাৰণে অনুমতি দিবৰ কাৰণে পচিবিলিটি সম্ভাৱনীয়তা দেখাবৰ কাৰণে উইচ কিবা এটা আমাৰ ইচ্ছা প্ৰকাশ কৰিবৰ কাৰণে চইচ আমি কোনটো বিচাৰোঁ আমাৰ চইচটো বুজাবৰ কাৰণে আৰু গেছ অনুমান কৰিবৰ কাৰণে আমি মে আৰু একে মেৰ পিছফালে যেতিয়া আমি নট লগাই দিম মে নট হৈ যাব তেতিয়া সেইটো আমি নোহোৱা অৰ্থত বুজাব নিগেটিভ বুজাব ঠিক আছে মে হ'লে পজিটিভ বুজাব মেৰ পিছফালে যদি নট লগাই দিওঁ মে নট হৈ যায় তেতিয়া সেইটো নিগেটিভ বা নোহোৱা অৰ্থত বুজায় যেনেকৈ হি মে নট কাম টুডে তেওঁ আজি নাহিবও পাৰে হি মে কাম টুডে তেওঁ আজি আহিবও পাৰে ডেট ইজ এ পচিবিলিটি হি মে কাম টুডে তেওঁ আহিবও পাৰে হি মে নট কাম টুডে তেওঁ আজি নাহিবও পাৰে যদি আমি নট লগাই দিওঁ তেতিয়া সেইটো নিগেটিভ হৈ যায় Now, the second model is must. যিটো বিষয়ে আমি পঢ়িম must আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি কোনো এটা সেন্টেন্সত must মডেলটো দেখিম তেতিয়া আমি বুজিব লাগিব যে এই মডেলটোৱে তোমালোকৰ বাধ্যবাধকতা বুজাইছে যে কিবা এটা কাম তোমালোকক কৰিব দিয়াই হৈছে সেইটো কৰিবই লাগিব নহ'লে হয়তো কিবা এটা পানিশমেন্ট হ'ব নহ'লে তোমালোকৰ কিবা ক্ষতি হ'ব দিগদাৰ হ'ব গতিকে যেতিয়া কিবা এটা বস্তু জোৰ কৰি বুজোৱা হয় যে এইটো কৰিবই লাগিব যাবই লাগিব তেতিয়া আমি we use the model must okay compulsion মানে বাধ্যবাধকতা কৰিবই লাগিব যাবই লাগিব command আদেশ কোনো এটা সেন্টেন্সত যেতিয়া আমি আদেশ দিওঁ যে you must come today that means that is a command তুমি আহিবই লাগিব তুমি যদি কৈ আছা যে কাইলৈ মই নাহো তেতিয়া মই যদি কওঁ no you must come today that means you have to come তুমি আহিবই লাগিব obligation compulsion একে ধৰণৰ যে তোমাৰ নাহিলে নহব তুমি আহিবই লাগিব তুমি বাধ্য obligation শব্দটোৰ অৰ্থ হ'ল বাধ্যবাধকতা strong possibility আমি সম্ভাৱনা ব্যৱহাৰ কৰিবৰ কাৰণে পচিবিলিটি ব্যৱহাৰ কৰিবৰ কাৰণে আমি ইয়াৰ আগতে মে ব্যৱহাৰ কৰিছিলোঁ যে ইট মে ৰেইন টুডে যেতিয়া আমি এটা সেন্টেন্সত মে বুল ইউজ কৰোঁ তেতিয়া কি হয় সেইটো এটা পচিবিলিটি বা সম্ভাৱনীয়তা বুজায় যে বৰষুণ হ'বও পাৰে নহ'বও পাৰে বাট ইফ আই ইউজ ইট মাষ্ট ৰেইন টুডে ডেট মিনছ আজি বৰষুণ আহিবই ষ্ট্ৰং পচিবিলিটি বিৰাট প্ৰবল শক্তিশালীভাৱে মই সম্ভাৱনীয়তাটো কৈছোঁ যে আজি বৰষুণ হ'বই নোহোৱাৰ কোনো কথাই নাই তেতিয়া যেতিয়া ষ্ট্ৰংলি মই বুজাব খোজোঁ তেতিয়া মই মে ব্যৱহাৰ নকৰি মই মাষ্ট ব্যৱহাৰ কৰিম এগেইন নেচেছিটি যেতিয়া কোনো প্ৰয়োজনীয়তা বুজায় কিবা এটা কাম কৰিবই লাগিব বিৰাট প্ৰয়োজন তেতিয়াও আমি মাষ্ট ব্যৱহাৰ কৰোঁ ঠিক আছে সো মাষ্ট আমি কেতিয়া বুজাওঁ যেতিয়া কোনো এটা বস্তুত বাধ্যবাধকতা কৰিবই লাগিব যিটো নকৰিলে নহ'ব কম্পালশন অব্লিগেশ্যন যেতিয়া থাকে বা পচিবিলিটি ষ্ট্ৰং পচিবিলিটি যদি নৰ্মেল পচিবিলিটি হয় তেতিয়াহ'লে আমি মে ইউজ কৰিম বাট when it is a strong possibility তেতিয়া আমি must ইউজ কৰিম সো আমি আজি মডেলছ অনলি টু মডেলছৰ বিষয়ে আমি আজি চালোঁ এটা হ'ল মে
যিটোৱে সম্ভাৱনীয়তা পসিবিলিটি বুজায় আৰু এটা মাষ্ট যিটোৱে ষ্ট্ৰং কম্পালচন বা কমাণ্ড আদেশ বুজায় ঠিক আছে আৰু এই দুয়োটা মডেলছৰ পিছফালে নট লগাই দিলে আমি সেই সেন্টেন্সটো নিগেটিভলৈ পৰিৱৰ্তন কৰিব পাৰোঁ নহয় অৰ্থত বুজাব পাৰোঁ সো আজিলৈ মই ইখিনিতে সামৰিছোঁ